Hello everyone. প্ৰথমতে যিসকলে তোমালোকে এক্সাম দি আছা আশা কৰিছো তোমালোকৰ এক্সামটো ভালে গৈ আছে আৰু যিসকলে ড্ৰপাৰ আছা তেওঁলোকেও ভালকে পঢ়ি আছে চাগে কাৰণ আমাৰ হাতত বেছি সময় নাই ফেব্ৰুৱাৰী অলমোস্ট শেষ হ'বলৈ হ'ল এপ্ৰিলত আমাৰ এক্সাম আছে তো আজি ভিডিওটোত আমি একদিন হেতু কথা মানে প্ল্যানিং কৰি আছিলো যে 30 ডেজত কেনেকৈ আমি বস্তুখিনি ষ্ট্ৰাকচাৰ কৰিব পাৰো কোনখিনি ইম্পৰ্টেন্ট টপিক আছে সেইখিনি আমি ল'ব পাৰো তো তাৰ ওপৰত কাম চলি আছিল যেহেতু তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ দুইখিনি মানে সিলেবাসে লাগে যোনটো আমাৰ এক্সাম আছে আৰু হাই সেকেন্ডাৰীটো তোমালোকে দেখিছা চাগে কিছুমান সিলেবাস কমালে তো সেইখিনি বস্তু মানে ফিল্টাৰ আউট কৰি মেলি আমি এটা 30 ডেজৰ ডিটেইল প্ল্যান বনাইছো তাৰ কথা আজি আমি ভিডিওটোত পাতিম ভিডিওটো ভালকৈ চাই থাকিবা আৰু লগতে তোমালোকে বহুতে নাজানা চাগে যেহেতু এতিয়া এবাৰ পৰা কম্পিটিশন বাঢ়িছে আগৰবাৰ পৰাই বাঢ়িছে বেসিক্যালি তো কি হৈছে তোমালোকৰ নিটৰ ষ্টুডেন্ট আছে জেডব্লিউ ষ্টুডেন্ট আছে অলৰেডি যোনখিনি আমাৰ হাই সেকেন্ডাৰী দিছে তাৰো ষ্টুডেন্ট আছে সো গুটেখিনি আহি সিডব্লিউ এক্সামটো প্ৰায় দিয়ে আৰু আগৰবাৰো দিছে কাৰণ আগৰবাৰ স্কেম হৈছিল সেইভাবে ষ্টুডেন্টৰ মাত্ৰাটো বাঢ়িছিল আৰু সেইভাবে বহুতে ভাল মাৰ্কস পোৱা ষ্টুডেন্টেও মানে লাষ্টত নিজৰ ডিজাইনিং কলেজখন বা ব্ৰাঞ্চটো পোৱা নাছিলে হয়তো বহুতে নাজানা চাগে যে তোমালোকৰ যোনটো জেডব্লিউ পাৰ্চেন্টাইল আছে তাৰ থ্ৰুৱেদি তোমালোকে অকল গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু তেজপুৰ ইউনিভাৰ্সিটিতে মানে এডমিশন ল'ব পাৰিবা যোনখন আমাৰ সেন্ট্ৰেল হয় কিন্তু তোমালোকে যদি ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰত সিট পাবলৈ বিচাৰিছা যেনেকৈ এইচি বা বাকিখন যিখন কলেজ আছে সেইখনত পাবলৈ হলে তোমালোকে সিডব্লিউ এক্সাম থ্ৰু দি যাবই লাগিব মানে বেলেগ আৰু অপচন নাই তোমালোকৰ সেইটো এক্সাম তোমালোকে দিবই লাগিব সো এটো বহুতে গম নাপায় ভাবে জেডব্লিউ থ্ৰু দি ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰত লয় কিন্তু তেনেকুৱা কোনো কথা নহয় তাত নলয় তোমালোকে সিডব্লিউ এক্সামটো দিবই লাগিব ঠিক আছে তো এতিয়া মই মেইনলি যোনখিনি কথা ক'বলৈ আহিছিলো সেইখিনি আমি ডিসকাস কৰো এতিয়া চোৱা যোনটো আমাৰ 30 ডেজ থাকিব এক্সামৰ পাছত 28 ফেব্ৰুৱাৰী পাছত তো তাৰ কাৰণে তোমালোকে যেটো আমাক কৈছিলা এটা ক্ৰেশ কোৰ্স আনিবলৈ তাৰ কাৰণে আমি এটা ক্ৰেশ কোৰ্স আনিছো যেটো মানে মই ভাবো বহুত ভাল হয় আৰু কাৰেন্টলি অসমত তেনেকুৱা নাই আমি যোনটো আনি আছো মেইনলি ইয়াত আমি কি কৰিম কোৱেশ্চন ওয়াইজ মানে তোমালোকক কনসেপ্টটো দিবলৈ চেষ্টা কৰিম আৰু আমাৰ যোনখন প্ল্যান আছে ডিটেইলড প্ল্যান হে 30 ডে প্ল্যানটো আমি পুৰা ট্ৰান্সপাৰেন্ট ৰাখিবলৈ চেষ্টা কৰিম যাতে কোন দিনা কি হ'ব তোমালোকে গম পাই থাকা সেই হিচাপে পঢ়িব পাৰা তো এইখিনি বস্তু আছে এইখিনি মই নেক্সট ভিডিও তোমালোকৰ লগত শেয়াৰ কৰিম তো এতিয়া মেইন কথাটো কি হ'ল যে এটো হ'ব কেনেকৈ বস্তুটো প্ৰথম মই তোমালোকৰ WhatsApp গ্ৰুপৰ লিংক এটা কমেন্টত দি থৈছো তাত তোমালোকে জয়েন কৰি ল'বা আৰু নেক্সট তাৰ পৰা কি হ'ব আমাৰ 1 মাৰ্চৰ পৰা ক্লাছবোৰ ষ্টাৰ্ট হ'ব 30 বা 31 মাৰ্চলৈকে তাৰ পৰা আমি কুৱেশ্যনো কৰিম ডাউট সেশনো থাকিব এই গুটেখিনি ক্লাছ হ'ব ৰেকৰ্ডেড ফৰ্মেটত থাকিব তোমালোকে যিমানবাৰ চাব পাৰিবা তাৰ ওয়াইজ যি ডাউট উদা কৰিব পাৰিবা তাৰপৰা কুৱেশ্যন সলভ কৰিবলৈ দিয়া হ'ব আৰু মেইন যোনটো ইম্পৰ্টেন্ট কথা হ'ল যোনখিনি ইম্পৰ্টেন্ট টপিক আছে সেইখিনিকে আমি মেইনলি মানে প্ৰায়োৰিটাইজ কৰিম কাৰণ আগতেও তোমালোকে দেখিবা বহুতে মেথছ নোৱাৰা চাগে হয় না মেথছ প্ৰবলেম হ'বও পাৰে মেথছ নকৰাকেও টপ 200 টপ 100ত ৰেংক পোৱা ষ্টুডেন্ট আছে আৰু মেথছ কৰিও মানে টপ 100ত পোৱা ষ্টুডেন্ট আছে সো হেতু কথাও লক্ষ্য ৰাখিব লাগিব যে আমি কোনখিনি প্ৰায়োৰিটি কৰিম তো সেইখিনি বস্তু আমি পুৰা ডিটেইলছত ডিসকাস কৰিম যেতিয়া আমি কোৰ্সটো ষ্টাৰ্ট হ'ব বা ইয়াতো আমি ইউটিউবতো কম তোমালোকৰ তো এতিয়া তোমালোকে যি সকলে পঢ়ি আছা আৰু হেৰি কৰিব বিচাৰিছা যেহেতু কম্পিটিশনো বাঢ়িছে তোমালোকে দেখিছা এতিয়া তোমালোকে এটা ষ্ট্ৰাকচাৰ ফৰ্মেটত যদি আগবাঢ়া তেতিয়া বেছি ভাল হ'ব যোনবোৰ ভুল আমি কৰিছিলো বা আগতেও বেলেগ ষ্টুডেন্টে কৰিছিলে সেইখিনি যাতে তোমালোকে নকৰা সেইভাবে যিমান পাৰা তোমালোকে ষ্টুডেন্টে কোৰ্সটোত জয়েন কৰিব পাৰা আৰু বেলেগকো তোমালোকে শেয়াৰ কৰিব পাৰা যাতে পাৰ্টিসিপেশনটো ভাল হয় আৰু যোনে তোমালোকক পঢ়ায় তেওঁলোকেও এটা মোটিভেশন পায় যে তোমালোকৰ পৰা এটা বেষ্ট ৰিজাল্ট মানে উলিয়াই আনিব পাৰে আৰু এইখিনিতে কথাটো হ'ল ইয়াত আমি জাস্ট তোমালোকক এক্সামটো লৈকে নহয় এক্সামৰ পৰা যেতিয়ালৈকে তোমালোকৰ এডমিশন নহয় যেতিয়ালৈকে কাউন্সেলিং হয় বা বেলেগ তোমালোকৰ ডাউট থাকে যেনেকৈ কোনখন কলেজ ভাল কোনখন কলেজৰ কোনটো ব্ৰাঞ্চ ভাল তোমাৰ ৰেংকটো ওয়াইজ তোমাৰ মানে ইন্টাৰেষ্টটো ওয়াইজ সেই গুটেখিনি কথাও আমি তোমালোক টিল মানে যেতিয়ালৈকে কাউন্সেলিং হৈ নাযায় তোমালোকে সিট নোপোৱা সেইখিনিলৈকে আমি তোমালোকৰ লগত থাকিম সো বেসিক্যালি এটুত মই তোমালোকক জনাইছো যে আজিৰ পৰা আমি এই ক্ৰেশ কোৰ্সটো লঞ্চ কৰিছো যিসকলে লম বুলি ভাবিছা এটো তোমালোকে WhatsApp গ্ৰুপটোত জয়েন হৈ লোৱা আৰু তাৰ মই জাস্ট প্ৰাইচটো কৈ দিছো 999 মানে 1000 যোনটো তোমালোকৰ তিনটা সাবজেক্টে পঢ়োৱা হ'ব পুৰা ডিটেইল উইথ আৰু কুৱেশ্যনো কৰোৱা হ'ব অসমতটো কাইন্ডলি এনেকুৱা মই ভাবো নাই যে অসমীয়াত পঢ়োৱা ইমান কম প্ৰাইজত পঢ়োৱা আৰু গুটেখিনি এনেকৈ ষ্ট্ৰাকচাৰ্ড মেনাৰত পঢ়োৱা হেতু তোমালোকৰ অফাৰটো থাকিব টিল 28 ফেব্ৰুৱাৰী দেন 1 মাৰ্চৰ পৰা হেতু দামটো 1500 হৈ যাব তো তেতিয়ালৈকে যিসকলে জয়েন হ'ব বিচাৰা জয়েন হ'ব পাৰা তো আজিৰ ভিডিওটো ইমানে আছিল লগ পাম নেক্সট ভিডিওত আৰু আমি ডিটেইলছ কিছুমান বস্তু আনিম কলেজৰ ওয়াইজও আনিম বেলেগ কথাও আনিম তেতিয়ালৈকে বাই বাই